তো ইয়াত বজাৰত যে লগ পাইছিলোঁ মৃণাল দা, আমি এতিয়া আজি তেখেতৰ ঘৰত গৈছোঁ আজি। তো তেখেতে এটা প্ৰকৃত অসমীয়াগীৰ এক নিদৰ্শন দেখাইছে আৰু সেইটো দেখাবলৈ আপোনালোকক আমি লৈ গৈ আছোঁ। তো তেখেতৰ ভিডিঅ'টো চাই অলপ আপোনালোক অনুপ্ৰাণিত হ'ব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো ব'লক তেতিয়াহ'লে। এইবোৰ হ'ল তেখেতৰ ঘৰত উঠা ফটো। আমি তেখেতৰ পৰা বহুত নলেজ পালোঁ, অনুপ্ৰেৰণা পালোঁ আৰু বহুত কিবা কিবি, বহুত এনজয়মেণ্ট হ'ল। আৰু এই হ'ল তেখেতৰ প্ৰডাক্ট এণ্ড জিভাৰ পানী ব্ৰেণ্ড। ৱেলকাম টু এক্সপ্ল'ৰিং এনি। আমি আহিছোঁ এতিয়া, আমি যে তাতে লগ পাইছিলোঁ মৃণাল দা তাতে আহিছোঁ বাৰু। তো মৃণাল দা কি এইটো বেষ্ট এণ্টাৰপ্ৰেনাৰ এজন আদৰ্শৱান ব্যক্তি। তো সেইকাৰণে আহিলোঁ বাৰু। তো ভাবিলোঁ কি তেখেতৰ বিষয়ে আপোনালোকক একবাৰ জনাই দিওঁ, যিটো আপোনালোকক উপকৃত কৰিব। তো মৃণাল দা হাই। আচ্ছা, এই ঠিক আছে বাৰু। আমি এতিয়া মৃণাল দাৰ পৰা কি কি আছে, ইয়াত কিবা কিবি মেলি দিছে ন মৃণাল দা? আচাৰ ন? মৃণাল দা, আপোনাৰ মনত কেনেকৈ চিন্তাটো আহিল যে এইটো কৰিব লাগে? যেতিয়া প্ৰথম লকডাউন আছিল, মানে তেতিয়া ঘৰত যেতিয়া সোমাই আছিলোঁ, মানে ক'তো যাব নোৱাৰি, তেতিয়া মানে এই চিন্তাধাৰাটো মোৰ মনত আহিল। এই চিন্তাধাৰাটো অহাৰ এটাই কাৰণ, মানে মোৰ পৰা যাতে 10 গৰাকী মানুহ উপকৃত হ'ব পাৰে, মই চলাব পাৰোঁ তেওঁলোকৰ পৰিয়ালটো, সেয়া উদ্দেশ্য। এইটো আমলখি আচাৰ, আমলখি, এইটো কৰ্দৈ, এইটো নেমু, তাৰপিছত এইটো আদা নহৰু আৰু কেঁচা জলকীয়া। আদা নহৰুৰ মোটামুটি শেষ, এই দুটা ডাবৰত আছে, দুটা চৰিয়াত আছে কেৱল, আৰু আমলখি আছে। তাৰপিছত জলপাই, নতুনকৈ জলপাই কৰা গৈছে, হৈছে। সেইখিনি মোটামুটি 3 সপ্তাহমান পিছত হৈ যাব। মানে এইখিনি প্ৰায় ৰেডি আছে? এইখিনি ৰেডি। মানে ক্ৰিয়েটিভিটি যে বগা কোমোৰাৰ পৰা আচাৰ, এইটো আপোনালোকে শুনিছে কিজানি ফৰ দ্য ফাৰ্ষ্ট টাইম। তো এনেকৈ কথাটো আৰু ক্ৰিয়েটিভিটি যায়। আৰু বনাইছে 30 কেজিমান বনাইছিলে আৰু লগে লগে শেষ। তো এইটোৱে কথা। আৰু এইটো মানে চেম্পুলৰ কাৰণে ৰাখি, আচ্ছা, চেম্পুলৰ কাৰণে জাষ্ট ৰাখি থৈ দিছিলে। এইটো আপোনালোকক দেখাই দিছোঁ। এইটো তাৰপিছত এনেকৈ ৰ'দত দিয়া যায়। তো যিহেতু ব্ৰেণ্ডটোৰ নাম জিভাৰ পানী, তো আপোনালোকৰ জিভাৰ পানীটো পেলাব লাগিব। তো সেইকাৰণে এইটো দেখাই আপোনালোকৰ জিভাৰ পানীটো পেলাই দিওঁ। তো সেইকাৰণে ভালকৈ একবাৰ দেখাই দিছোঁ আপোনালোকক। যিহেতু ফুডৰ কাৰণে ক্লিন কৰি একদম পুৰা হাইজেনিক আৰু দেখাত দেখিলে ভাল লাগে। আৰু ব্ৰেণ্ডটোৰ নাম হ'ল জিভাৰ পানী। জিভাৰ পানী দেখি মানে কি মোৰ কথা বোলে জিভাৰ পানী পৰিপূৰ হৈ গৈছে। আৰু মানে এইটো FSSAI লাইচেঞ্চ বনোৱা গৈছে। FSSAI লাইচেঞ্চ নাম্বাৰ এইটো নাম্বাৰ মাৰি দিলে মানে সকলোখিনি আহি যাব। আচ্ছা, কাৰ নামত আছে, ক'ত আছে, গোটেইখিনি আহি যাব। তাৰপিছত ভেলিডিটি আহি যাব ইয়াত। গতিকে এনেকৈ চলি আছে। আৰু এতিয়া কথাটো হ'ল কি, আপুনি যদিও ৰুৰেল এৰিয়াত বনাইছে, তাৰমানে কি গোটেইখিনি হাইজেনিক কৰি বনাইছে। চাই বহুত ভাল লাগিছে। আৰু মানে কওক আপোনালোকে কেনেকৈ আচাৰ, সেই কিমানটা আপোনাৰ হেৰি আছে, কিমান বিধ আচাৰ আছে? এই বৰ্তমান আপোনাৰ 7টামান আছে কোৱালিটি। 7টামান মানে বেছি দিন নাথাকে। কোৱালিটি এটা ওলাই গ'লে মানে 2 দিন, এসপ্তাহত শেষ হৈ যায়। মানে আপোনাৰ এটা টাইপৰ আচাৰ এটা বনাই আপুনি মাৰ্কেটত উলিয়ালে, এসপ্তাহৰ ভিতৰতে জনপ্ৰিয়তাটো বহুত বেছি, আৰু এসপ্তাহ মানতে ফিনিছ হৈ যায়। মানে হেৰি নেমু বনাইছিলোঁ আগতে, মোটামুটি 50 কিলো বনাইছিলোঁ, সেইখিনি শেষ। তাৰপিছত অমৰা বনাইছিলোঁ, এই আদা নহৰুৰ মোটামুটি শেষ। আচ্ছা, এই দুটা ডাবৰত আছে, দুটা চৰিয়াত আছে কেৱল, আৰু আমলখি আছে। তাৰপিছত জলপাই, নতুনকৈ জলপাই কৰা গৈছে, হৈছে। সেইখিনি মোটামুটি 3 সপ্তাহমান পিছত হৈ যাব। মানে এইখিনি প্ৰায় ৰেডি আছে। এইখিনি ৰেডি। দাদা, আচাৰবোৰত এইবিলাক কি প্ৰডাক্ট দিয়ে ইয়াত? তেল আৰু ভিনেগাৰ দিয়ে আপুনি, আৰু মছলা পাতি আছে। প্ৰচেছিংটো কেনে, মানে এইবিলাক ক'ৰ পৰা কালেক্ট কৰে ৰ মেটেৰিয়েলছখিনি? এইবিলাক বজাৰৰ পৰা, আমাৰ থলুৱা বজাৰৰ পৰা। আচ্ছা, ডুমনি বজাৰৰ পৰা, বা বেলেগ নিকাচি, মুছলপুৰ, এনেকুৱা আনন্দ বজাৰ। আচ্ছা, বেছিভাগ আমাৰ ডুমনি বজাৰৰ পৰা। ন? আৰু পৰিচালনা কৰোঁতে বিজনেছটো আপুনি অকলে কৰেনে? মোৰ লগত এই কৰ্মচাৰী আছে, এও আছে আজি, আৰু লগতে মোটামুটি 10জন হৈ যায়। 10জনমান, কেতিয়াবা 10জন হয়, কেতিয়াবা 5জন হয়। মানে এইখিনি মহিলা আহেনে? মহিলাও আহে, মানে মহিলাও থাকে, কৰ্মচাৰী পুৰুষো থাকে, কামবিলাক বিতৰণ কৰি দিয়া যায়। আচ্ছা, মানে আপুনি কথাটো হ'ল কি, আপুনি নিজৰখিনিতো হৈছে, তাকে আপুনি মানে কি 10জনকো সংস্থাপন দিছোঁ। হয়। আচ্ছা, আপুনি কৈছিলে কি নিউজ চেনেল পাতি অহাৰ কথা কৈছিলে কিবা? নিউজ চেনেল আহিব, মানে ময়ে সময় দিব পৰা নাই। সময় দিলে মানে আহি যাব। তেখেত বহুত যথেষ্ট বিজি ব্যক্তি, তথাপিতো মানে কি আমাৰ সেইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ বাৰু। আৰু কি হ'ল, আৰু বহুত পপুলাৰ লোক তো, আৰু ইয়াত যিটো ব্ৰেণ্ড জিভাৰ পানী, হয়, জিভাৰ পানী ব্ৰেণ্ড, এইটো ব্ৰেণ্ডৰ পপুলাৰিটি বহুত আছে।
আৰু সেইকাৰণে লগে লগে মাৰ্কেটত উলিয়াই দিয়াৰ লগে লগে শেষ হৈ যায় মেনুফেকচাৰিং ডেট আছে মেনুফেকচাৰিং মানে এইটো পেকিং ডেট হয় পেকিং ডেট 3 নৱেম্বৰ 2020 হয় তো এইটো চাগে আপোনাৰ মাৰ্কেটত উলিয়াই দিয়াৰ লগে লগে আৰু 4-5 দিন বা এসপ্তাহ শেষ হৈ যায় আচ্ছা বঢ়িয়া বহুত আমি ইয়াৰ পৰা ডিষ্ট্ৰিবিউটৰে আহি লৈ যায় মাল ডিষ্ট্ৰিবিউটৰ মানে আপুনি দিবই নালাগে ইয়াৰ পৰা লৈ যায় এইখিনি কথা মানে দাদাই কি কৰিছে কোৱালিটিৰ ওপৰত ধ্যান দিছে তো সেইকাৰণে চেল মানে কি হ'বই দিয়কচোন কোৱালিটি ভাল দিছে চেল আজিও আহি লৈ গৈছে ৰাতিপুৱাৰ পিছত যোৱাৰ ৰবিবাৰেও আহিছে তেনেকৈ লৈ গৈছে আমি আহি ইভেণ্ট কাষ্টমাৰ দেখিছোঁ ইয়াত আপোনাৰ ভৱিষ্যত পৰিকল্পনা বৰ্তমান আচাৰ চলি আছে ইয়াৰ পিছত মানে মছলা পাতি কৰিম বুলি ভাবিছোঁ মছলা পাতি পেকিং তাৰপিছত চচ এইবিলাক কৰিম বুলি ভাবিছোঁ তো আমিও আশা কৰিছোঁ যাতে আপুনি ইয়াতকৈ আৰু এতিয়া 10জন আছে আপুনি ক'লে 10জনৰ জেগাত যাতে 100জন মানুহ দেখাব সেইটো আপুনি কেতিয়াবা 15জনো হয় আচ্ছা বহুত ভাল কথা সময় এনকাৰেজ কৰি আছোঁ মানুহবিলাকক মানে ভোট জলকীয়া ৰোৱাৰ কাৰণে বা কিবা কিবি তেনেকুৱা কৰাৰ কাৰণে মানে ভোট জলকীয়া মই ৰুব দিছোঁ ৰুব দিয়াৰ পিছত যিখিনি ওলায় মানে তেওঁলোকে আৰু বজাৰত কষ্ট কৰি নালাগে মানে মই নিজে মই লৈ সেইটো বহুত ভাল কথা আপুনি মানে কি লগতে চাগে আপোনাৰ লাভ হ'ল কি ওচৰত পালে তেওঁলোকৰ লাভ হয় তো দাদাই মানে এই সুন্দৰ পৰিৱেশত সতেজ আৰু নিৰ্ভেজালৰ ওপৰত তেনেকৈ আচাৰবোৰ বনায় আৰু আশা কৰিছোঁ অনাগত দিনত ইয়াত যাতে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি এটা হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনাটো জানি ভালে লাগিল বাৰু আশা কৰিছোঁ আমি জল্দি ডাঙৰ হওক আমি একদম পুৰা ভালকৈ আহিম বাৰু আচ্ছা তোমাৰ ঘৰ পঠিয়াতে তো মানে কি এইখিনি কৰি বা এনেকৈ মানে অনুভৱ কেনেকৈ ভালে লাগিছে খুৰী আছে বাৰু খুৰীকো চিনাকি কৰাই দিছোঁ মোৰ মায়ে মোক কামত বহুত সহায় কৰে মানে বেছিভাগ কামতে সহায় কৰে আৰু মা দেউতা দুজনে সহায় কৰে নহ'লে মানে ইমানখিনি মই কৰিব নোৱাৰিলোহেঁতেন তো খুৰী আপোনাকো ধন্যবাদ বাৰু এনেকৈ মানে কি ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে আপুনি এনেকৈ মানে আমি বিচাৰোঁ যে আমাৰ যিখিনি অসমত থলুৱা প্ৰডাক্টখিনি এইখিনি বাহিৰত যাওক আৰু বেলেগ বেলেগ মানুহখিনিও এনকাৰেজ হৈ ইয়াত এনেকৈ কাম কৰক যিটো আদৰ্শৰ পথ দেখাইছে সঁচাকৈ মানিব লাগে এইটো আৰু এটা কথা ভাল লাগিছে যে এওঁলোকক কোৱালিটিক গুৰুত্ব দিয়াৰ কাৰণে যিটো চেলছ বা এইখিনি গোটেইখিনি মানে কি অভাৰঅল ক'ব গ'লে এটা প্ৰফেশ্যনেল উদ্যোগপতিৰ যদি আপোনালোকে যিটো কাম কৰিছে সেইটো ভাল লাগিছে আৰু আপোনালোকে আজি এইখিনি আহি সহায় কৰাৰ কাৰণে ধন্যবাদ মানে ভাল লাগিছে অহাৰ কাৰণে সঁচাকৈ আপোনালোকৰ ইউটিউব চেনেলটো মানে পপুলাৰিটি পাওক লগতে আমাৰ এইটো ফেচবুকত পেজ আছে জিভাৰ পানী বুলি আপোনালোকে চাব পাৰিব ফেচবুকৰ পেজটো আচ্ছা মই লিংকত দি দিম ফেচবুকৰ পেজটো মানে কেনেকৈ আছে মই দি দিম তলত ফেচবুকৰ পেজটো কি নামত আছে আপোনালোকে চাব পাৰিব তাৰপিছত পেজটোত গৈ লাইক কৰি দিব পাৰিব আৰু তেতিয়া তাত ইনফৰ্মেশ্যনবিলাক পাই থাকিব মানে কি কি নতুন আৰু মানে আমাৰ ডিষ্ট্ৰিবিউটৰ আছে তথাপি মানে কিছুমান ঠাই নাই কিমান দূৰলৈকে আপুনি পঠায় এইটো মুম্বাই গৈছে তাৰপিছত জয়পুৰ গৈছে ৰাজস্থানৰ তাৰপিছত হায়দৰাবাদ গৈছে এইটো পোষ্টেলেদি গৈছে বহুত দূৰত আছে আৰু মানে ডিষ্ট্ৰিবিউটৰ বিচাৰি থকা হৈছে যেনে মানে ৰিহাবাৰী ছাইডৰ নাই ৰিহাবাৰী ছয়বাৰী এইবিলাকৰ ডিষ্ট্ৰিবিউটৰ নাই তেওঁলোকে মানে ফেচবুকত দিয়া হৈছে এড পেজটোত গতিকে যোগাযোগ কৰিব যদি কোনোবাই মানে ডিষ্ট্ৰিবিউটৰ ল'ব খোজে তেতিয়া তেওঁলোকক যোগাযোগ কৰিব পাৰে আৰু এনেকুৱা কথা দাদা আহি মানে কি ধুনীয়া ব্যক্তিত্বৰ অধিকাৰীও আপোনালোকৰ যদি কিবা হেল্পৰ প্ৰয়োজন সহায়ৰ প্ৰয়োজন কৰি দিব গোটেইখিনি কৰি দিব আপোনালোক ঠিক আছে দাদা থেংক ইউ ঠিক আছে ধন্যবাদ আচ্ছা যি কি নহওক বাৰু দাদাই এইটো এই গিফ্ট দিলে একচুৱেলি ষ্টকত নাই কাৰণে আমাক আমি এই দুটা ল'লোঁ ইমান চেল হয় যে ষ্টকত মালে নাই তো বহুত পটাপট যিটো আমি শেষ হৈ যায় বুলি কৈছোঁ তো আমি ল'ব খুজিছিলোঁ বাট দাদাই গিফ্ট দিলে আমাক তো এইটো কথা আৰু মোৰ ফালৰ পৰা গিফ্ট থেংক ইউ এয়া জিভাৰ পানীৰ পেকিং চলি আছে এয়া আমাৰ কাম কৰি আছে খুৰী এয়া কৰি আছে খুৰী আপোনাৰ ইয়াতে কাম কৰি কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ ওচৰত এটা ইণ্ডাষ্ট্ৰি খুলিছে ইয়াতে আমি কেইজনমানে কাম কৰি আছোঁ ভাল লাগছে